ভাৰত বাংলাদেশৰ দ্বিতীয়খন টেষ্ট চলি থকাৰ মাজতে বাংলাদেশৰ সমৰ্থকক প্ৰহাৰ কৰিছে ভাৰতত বাংলাদেশৰ সমৰ্থকক প্ৰহাৰ কৰিছে আমি দৃশ্যটো আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো বাংলাদেশৰ সমৰ্থকক প্ৰহাৰ কৰাৰ পিছৰ দৃশ্য উল্লেখ যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল বাংলাদেশৰ এগৰাকী সমৰ্থকক এনেদৰে প্ৰহাৰ কৰিছে উল্লেখ যে বাংলাদেশৰ এগৰাকী সমৰ্থকে কেনেকুৱা হাসসজ্জাৰে আহিছিল কি আপুনি দেখিছে আৰু তাৰ পিছতে এই খেলৰ মাজতে বাংলাদেশৰ এইগৰাকী সমৰ্থকক প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে একাংশই মন্তব্য কৰিছে যে ভাৰতীয় খেলুৱৈ মোহাম্মদ সিৰাজক বেয়া মন্তব্য কৰিছিল বুলি কৈছে মোহাম্মদ সিৰাজৰ প্ৰতি লক্ষ্য কৰি বেয়া মন্তব্য কৰিছিল বুলি কৈছে কিন্তু আন একাংশই মন্তব্য কৰিছে যে অতিথি দেৱ ভৱ বুলি কোৱা অতিথিক আপ্যায়ন কৰা ভাৰতত এনেদৰে এগৰাকী বাংলাদেশৰ সমৰ্থকক অপমান কৰাৰ যুক্তিযুক্ততা ক'ত বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে বাংলাদেশক সমৰ্থন কৰিবলৈ আহিছিল বাংলাদেশৰ ক্ৰিকেট দলটোক অগাধ ভাল পোৱা এইগৰাকী সমৰ্থকক কিয় প্ৰহাৰ কৰিলে ভাৰতত এগৰাকী সমৰ্থকক প্ৰহাৰ কৰাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে উল্লেখ হৈছে কানপুৰত হৈ আছিল খেল আৰু কানপুৰত খেল চলি থকাৰ মাজতে বাংলাদেশৰ এইগৰাকী সমৰ্থকক প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে ষ্টেডিয়ামত থকাৰ অৱস্থাতে কেনেদৰে প্ৰহাৰ কৰিছিল বাংলাদেশৰ এইগৰাকী সমৰ্থকক আৰু বাংলাদেশৰ সমৰ্থকগৰাকীক প্ৰহাৰ কৰা এই ঘটনাক লৈ অতিথিৰ বাবে আটাইতকৈ নিৰাপদ স্থান ভাৰতবৰ্ষ বুলি কোৱা এইখন ভাৰতবৰ্ষত এনেদৰে খেল চাবলৈ অহা এনেদৰে নিজৰ দলক সমৰ্থন কৰিবলৈ অহা বাংলাদেশ জাতীয় ক্ৰিকেট দলক সমৰ্থন কৰিবলৈ অহা সেইসকলক কিয় সেইসকলৰ বিৰুদ্ধে কোনে অৱস্থান গ্ৰহণ কৰিলে আৰু কিয় এইগৰাকী এনেদৰে সমৰ্থকক প্ৰহাৰ কৰা হ'ল এই প্ৰশ্ন উত্থাপন হৈছে তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশৰ সমৰ্থকক প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উল্লেখ যে বাংলাদেশৰ এগৰাকী সমৰ্থকক হিন্দুত্ববাদীয়ে প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন পক্ষই উল্লেখ যে কানপুৰৰ এই খেলখনৰ পূৰ্বে ভাৰত বাংলাদেশৰ এই দ্বিতীয়খন খেলৰ পূৰ্বে হিন্দুত্ববাদী কিছু সংগঠনে বিৰোধিতা কৰিছিল তাৰ মাজতে বাংলাদেশৰ এইগৰাকী সমৰ্থকক প্ৰহাৰ কৰাৰ পিছত হিন্দুত্ববাদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে কেৱল কিমানেই নহয় মোহাম্মদ সিৰাজৰ প্ৰতি লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰিছিল বুলি এইগৰাকী সমৰ্থকৰ বিৰুদ্ধে অভিযোগ যদিও আহিছে অতিথি দেৱ ভৱ বুলি কোৱা ভাৰতবৰ্ষত কিয় এগৰাকী অতিথিক অপমান কৰা হ'ল কিয় এগৰাকী অতিথিক আক্ৰমণ কৰা হ'ল কিয় বাংলাদেশৰ সমৰ্থকক আক্ৰমণ কৰা হ'ল উল্লেখ যে বাংলাদেশৰ সমৰ্থকগৰাকীয়ে কেনেদৰে সাজসজ্জাৰে আহিছিল কি বেশভূষাৰে আহিছিল সেয়া আপুনি দেখিছে লক্ষণীয় বিষয়টো হৈছে এই বিষয়টোক লৈ ভাৰত বাংলাদেশৰ খেলৰ মাজতে বাংলাদেশৰ সমৰ্থকক প্ৰহাৰ কৰা এই ঘটনাক লৈ ন তথ্য উন্মোচিত হৈছে ন তথ্য পোহৰলৈ আহিছে উল্লেখ হৈছে ইতিমধ্যে ভাৰত বাংলাদেশৰ এই খেলক লৈ ভাৰত বাংলাদেশৰ এই খেলৰ মাজতে শেহতীয়াভাৱে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল আৰু বাংলাদেশত হিন্দু যিটো সময়ত আতিকাৰ্যৰ সন্মুখীন হৈছিল সেই আতিকাৰ্যৰ সন্মুখীন হোৱাৰ বাবে ভাৰত বাংলাদেশৰ এই খেলৰ মাজত একাংশই দ্বিতীয়খন খেলৰ পূৰ্বে প্ৰতিবাদ কৰিছিল নেকি আৰু তাৰ পাছত এইগৰাকী সমৰ্থক কিয় আক্ৰমণৰ বলি হ'ল এইগৰাকী সমৰ্থক কিয় আজি আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হ'ল এই পৰিস্থিতি কিয় সৃষ্টি হ'ল ভাৰত বাংলাদেশৰ খেলৰ মাজত এনে ধৰণৰ প্ৰশ্ন আহি পৰিছে কানপুৰত অনুষ্ঠিত হৈ থকা খেলখনৰ মাজতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ আজি সৃষ্টি হ'ল আৰু এই উত্তপ্ত পৰিস্থিতিৰ পৰৱৰ্তী সময়ত বাংলাদেশৰ সেই সমৰ্থকগৰাকীক কোনে প্ৰহাৰ কৰিলে কিয় প্ৰহাৰ কৰিলে এই সন্দৰ্ভত তদন্ত হ'ব কিন্তু অতিথিৰ বাবে নিৰাপদ স্থান ভাৰতবৰ্ষত এনেকুৱা এটা পৰিস্থিতি হোৱাৰ পৰৱৰ্তী সময়ত বিভিন্নজনে মন্তব্য পোষণ কৰিছে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990